এটা ভৰি পৃথিৱীত এটা ভৰি মৰিশালীত মৰিবলৈ কেল ধুপাই থকাৰ বয়সত বৃদ্ধৰ উঠে আকৌ দেহৰ পিৰপিৰণি নাবালিকাৰ সৈতে জঘন্য কাণ্ড কৰি ৰাইজৰ হাতত ধৰা পৰিল ৬০ ঊৰ্ধৰ নাছিৰুদ্দিন ঘটনা তামাৰহাট বৰুণডাঙ্গা বয়সে মৰিশালীৰ দিশে গতি কৰা ৬০ ঊৰ্ধৰ এজন নাছিৰুদ্দিন শেখ নাছিৰুদ্দিন শেখৰ কাণ্ড শুনিলে খঙে মূৰৰ চুলি আগ পাব আপোনাৰ নাছিৰুদ্দিনৰ আছে একাধিক পত্নী থকাৰ পাছতো জংঘলৰ মাজত নাবালিকাৰ সৈতে এইগৰাকী নাছিৰুদ্দিনে কৰিছিল অপকৰ্ম তেনেতে দেখিলে একাংশ লোকে বৃদ্ধৰ কাণ্ডৰ সম্পৰ্কে প্ৰত্যক্ষদৰ্শীৰ মুখেৰে শুনকচোন দুটা পোৱালি দুটা দেখি কিনে আহি কিনে আমাক মাতি আছে আমি ভাবিলো কিবা সাপ দেখিছে নেকি দেখাৰ পিছত আমি মানে আমাক ফটাফট মাতি আছে বলে সোনকালে আহা আমাৰ যোৱাৰ পিছত যোৱাৰ লগে লগে দেখা পালো কলে যা ইয়াত ভিটাবাত কি কৰি আছে আমি যাই কিনে দেখাৰ পিছত দেখিলো এনেকুৱা লাংগা হিচাপত সৰু ছোৱালীটো হা কম বছি জোৰ অৱস্থাৰে বেয়া কাম কৰিছে হা সঙ্গে ই নিজৰ লাংগা হৈছে এই ছোৱালীটোকো কৰিছে তাৰপিছত যোৱাৰ পিছত দেখা পালো এনেকুৱা আমি কলো তুই যে এইটো কাম কৰিছে তোক সবা হৈছে নেকি হা তুইতো বয়সত্ব মানুহ এইটোতো লাম্বা আমি ধৰিলো ধৰাৰ পিছত আমি গলো ই কয় বোলে কেতিয়াবা নকৰো এইটো কাম হা আমাৰ ভুল হৈ গৈছে আজি শুক্ৰবাৰ আজি নামাজ পঢ়িব যাম নহয় তুই থাক ইয়াতে আমি একো নকৰো তাৰপিছত এই দাওখান লৈ কিনে আমি মানে মাৰিব চাই তা আমি ৩টা মানুহ ইয়াত দাও আছে হাতত আমি তো একো কৰিব নোৱাৰো তাৰপিছত নদীৰ ওচৰত যাই আছে যাৰ পিছত আমি মানুহ গোটাই কিনে ইয়াত দাওখান কাঢ়ি লোৱাৰ পিছত এই পুখুৰীত নামি কিনে তেতিয়া মানুহ জোটা হল জোটা কিনে ইতিমধ্যে এই যে যাই এটা কাম করছে আগত একটা দাও নিয়ে যাবা লাগছে আমরা জানি ঢেকি শাক তোলে ডেইলিকে ঢেকি শাক তুলে আসি ইয়ে যে এরকম কাণ্ড করবে আমরা না জানি ওই ফির ছোট ছাওয়া দুইটা গেছে আমি ফির দেখাও নাই ছাওয়া দুইটা আসি করছে দেখেন তা দৌড়েন আইসু কি এটা কোনো নাকচ খালি কয় আয় কি মাছ দেখলি নাকি নদীত কোচা নিয়ে যাম নাকি তারপর কোচা টোচা নয় এমনি আইসু তারা গেলাম দৌড়ি গেলাম কয়েক নয় এই নসর দি নামের মার ভিটে বাড়ি কি করে লাগছে দেহ আসি আচ্ছা যা দেখি এইরকম কাণ্ড বেয়া কাম করি আছে একটু ছোয়াটা উপযুক্ত নয় একদম নাবালক ছোয়া এলে মোটামুটি 7 বছর 8 বছর অভিজ্ঞতা মানুষজনের মোটামুটি 65 হ্যাঁ কিন্তু ইয়ানিও কাম করাটা খুব বেয়া কথা হয়েছে বেয়া কাম ইয়াকে বেয়া অবস্থা দেখা পাচ্ছি আমরা তামাৰহাটৰ পৰা ৰেজাউল কৰিম প্ৰধানৰ ৰিপৰ্ট অসম লাইভ 24